নমস্কাৰ স্বাগতম জনাইছো এফালে কোভিড-19ৰ মহামাৰী যত ইজনৰ পিছত হিজন ব্যক্তি আক্ৰান্ত হৈছে লকডাউনৰ দৰে পৰিবেশৰ মাজত কাহানিও কেতিয়াও নাভাবা কোনো এটা পৰিস্থিতিৰ মাজত আমি সোমাই পৰিবলগীয়া হৈছে লকডাউনৰ বিভিন্নজন ঘৰত আছে কিন্তু আটাইতকৈ বেছি কাৰোবাৰ যদি ক্ষতি হৈছে শিক্ষা বৰ্ষৰ কথাটো আমি ইয়াত আনিবই লাগিব যেহেতু এফালে যদি অৰ্থনীতিৰ কথা বিভিন্নজনে চিন্তা কৰিছে এফালে কিন্তু শিক্ষা বৰ্ষত এই ছাত্ৰ ছাত্ৰীসকলৰ যেহেতু তেওঁলোক স্কুল কলেজলৈ তেওঁলোকৰ যোৱাত বাধা বা স্কুল কলেজ বন্ধ তেওঁলোকৰ আসলতে এটা সমস্যা হৈছে যে কৰবাত তেওঁলোকে এই গোটে পাঠ্যক্ৰম তেওঁলোকৰ সম্পূৰ্ণ কৰিবগৈ নোৱাৰিবগৈ নেকি এটা ক'বলৈ গ'লে অনিশ্চয়তাৰ মাজত এতিয়া তেওঁলোক সন্মুখত এটা অনিশ্চয়তা কেতিয়াকৈ স্কুললৈ আকৌ সেই পূৰ্বৰ দৰে তেওঁলোক যাব পাৰিব কেতিয়া সেই আকৌ পূৰ্বৰ দৰে আকৌ পাঠদান আৰম্ভ হ'ব স্বাভাৱিকতে অভিভাৱক চিন্তিত সমাজ চিন্তিত ছাত্ৰ ছাত্ৰীসকল তেওঁলোকৰো কৰবাত নহয় কৰবাত যদিও বা অনলাইন ক্লাছেছ চলিছে বিভিন্ন পদ্ধতিৰ শিক্ষা ব্যৱস্থা আৰম্ভ কৰা হৈছে যুঁজ দি থকাৰ মাজতে কোভিড-19ৰ সৈতে কিন্তু তাত আসলতে অনিশ্চয়তা কিন্তু আছে আৰু এই বিষয়লৈ আলোচনা আজি এই অনুষ্ঠানৰ মাজত কৰিম স্বাগতম জনাইছো ডিবেট 18 লৈ মোৰ হৈতে আজি কেবাগৰাকীও বিশিষ্ট অতিথি আছে তেওঁলোকৰ হৈতে এই বিষয়ত আলোচনা কৰিম মই প্ৰথমে চিনাকি কৰাই দিবলৈ বিচাৰিছো আমাৰ হৈতে আজি এই অনুষ্ঠানত আছে বি কল্যাণ চক্ৰৱৰ্তী তেখেত হৈছে প্ৰিন্সিপাল সেক্ৰেটাৰী এডুকেশ্যন ডিপাৰ্টমেণ্ট ৰাজ্য চৰকাৰ অসম চৰকাৰ স্বাগতম জনাইছো আপোনাক লগতে আছে মোৰ হৈতে ডক্টৰ দিব্যজ্যোতি মহন্ত ডিন কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয় স্বাগতম জনাইছো আপোনাক ৰাতুল গোস্বামী ডাঙৰীয়া মোৰ হৈতে আছে তেখেতকো স্বাগতম জনাইছো প্ৰাথমিক শিক্ষা সন্মিলনৰ তেখেত হৈছে সম্পাদক স্বাগতম জনাইছো আপোনাক আৰু কিছু সময় পিছতে মই ডিব্ৰুগড়ৰ পৰা সংযুক্ত নিশ্চয়কৈ হ'ম আৰু সম্ভৱতঃ সংযুক্ত হৈছো ডক্টৰ কিৰণ হাজৰিকাৰ সৈতে তেখেত অধ্যক্ষ টেঙাখাত কলেজ আৰু লগতে তেওঁ ইউজিচিৰ সদস্য আপোনাকো স্বাগতম জনাইছো মই প্ৰথমে যেহেতু আমাৰ সৈতে প্ৰধান সচিব ডাঙৰীয়া আছে মই তেখেতৰ পৰাই জানিবলৈ অনুষ্ঠানৰ আলোচনাৰ আৰম্ভণি মই তেখেতৰ পৰাই কৰিবলৈ বিচাৰিম শিক্ষা বিভাগ নিশ্চয়কৈ কোনেও ভবা নাছিলে যে কোভিড-19ৰ দৰে এটা পৰিৱেশ আহিব আৰু আমি এই ধৰণে লকডাউনৰ মাজত সোমাই পৰিম ছাত্ৰ ছাত্ৰীৰ ক্লাছেছ ৰেগুলাৰ ক্লাছেছ বন্ধ হৈ যাব শিক্ষা বিভাগে প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে এটা বৃহৎ প্ৰত্যাহ্বান ইটস আ বিগ চ্যালেঞ্জ ফৰ আস কি বুলি ভাবে কিমান ডাঙৰ কি ধৰণে আপোনালোকে সম্ভালিছে বা কি কৰিম বুলি ভাবিছে তো প্ৰথমতে মই এইটো ক'ব বিচাৰিছো যে when this covid pandemic যেটো আহিছে it had come in a manner in which it affected deeply the education system and আমি immediately আমি আমাৰ অসম চৰকাৰৰ ফালৰ পৰা আমি কেনেকুৱা এইটো শিক্ষাটো কণ্টিনিউ আগবঢ়াই দিব লাগে এইটো আমি ৰাখিবলৈ আমি বহুতখিনি we started exploring many ways we looked at mediums of digital medium of education like immediately we asked all the teachers to reach out to the students through WhatsApp through telephone etc initially teketokale amar logot mane all the teachers and the associations they went out of the way immediately to reach out to the students amar eta lockdown hoise students to gharot thakibologia hoise but education to teketokale continue kori asil I will of course during the course of our conversation ami ki korisu in terms of education and ki avenues explore korisu where we explored TV we explored cable television we explored radio we explored telephones digital internet medium or ami bahut kini aru in terms of exercises what we have to do for the children how the teachers did the exercises and how the methodology is changing ebur bahut kini ami korilo we did not waste our time we also did other things like developing modules like career guidance portals talent searches artificial intelligence based learning which I can explain to you in detail but ডক্টৰ দিব্যজ্যোতি মহন্ত সম্ভৱতঃ সকলোৰে হাতত এটা স্মাৰ্টফোন নাথাকে তেনে ক্ষেত্ৰত এই দুমাহ যে ঘৰত বহিবলগীয়া হৈছে ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকৰ বাবে আটাইতকৈ ডাঙৰ সমস্যাটোৱে হেতু হৈছে যে কাৰোবাৰ ঘৰত হয়তো স্মাৰ্টফোন এটা আছে দুটা হয়তো ল'ৰা ছোৱালী তেওঁলোকে এটা পিতৃ-মাতৃয়ে ডাঙৰটোক দিব নে সৰুটোক দিব সেই ধৰণৰ এটা সমস্যা হৈছে কিন্তু তাৰ মাজতে নিশ্চয়কৈ পঢ়া পাতিখিনি আমি চলাই ৰাখিবই লাগিব আৰু এতিয়া যেহেতু আমি চৰকাৰৰ তৰফৰ পৰা কিছু সেই ধৰণৰ চিন্তা চৰ্চা চলিছে যে হয়তো স্কুলখিনি খুলি দিয়া হ'ব পাৰে যে 30% কৈ বা 33% কৈ সেই ধৰণৰ কথা বতৰা চিন্তা চৰ্চা চলি আছে তে আপুনি কি বুলি ভাবে কি ধৰণে কৰা হলে আসলতে উচিত হ'ব
এতিয়া চাওক কালিও আমি এনেকুৱা ধৰণৰ এটা আলোচনা কৰিছিলোঁ তাত কালি মই এটা কথা উল্লেখ কৰিছোঁ যে আমাৰ যিটো COVID-19 যিটো পেণ্ডেমিক চিটুৱেশ্যন সেই গোটেই বস্তুটোত কিছুমান এৰিয়াত খুব বেছি ক্ষতিগ্ৰস্ত হৈছে আৰু কিছুমান এৰিয়াত বেছি ক্ষতিগ্ৰস্ত হোৱা নাই এতিয়া যেহেতু আমাৰ মাছ গেদাৰিংটো ৰেষ্ট্ৰিক্টেড গতিকে আমি স্কুলবিলাক আগৰ নিচিনাকৈ নহয় এতিয়া মই হায়াৰ এডুকেশ্যনৰ কথা কোৱা নাই হায়াৰ এডুকেশ্যনত হৈছে কি ল'ৰা ছোৱালীবিলাকে নিজে বহুত বস্তু বুজি পায় তেওঁলোকে নিজে ইণ্টাৰনেটটো কেনেকৈ চলায় যিবিলাকৰ আছে এণ্ড্ৰইড মোবাইল এটা চলাব পাৰে টেলিভিশ্যনত চাব পাৰে কিন্তু সৰু সৰু ল'ৰা ছোৱালী প্ৰি প্ৰাইমেৰী ছেকেণ্ডেৰী লেভেললৈকে এই ল'ৰা ছোৱালীবিলাকৰ ক্ষেত্ৰত অসুবিধা আছে প্ৰথম কথা দ্বিতীয় কথা আপুনি যিটো কথা কৈছে যে আমাৰ ছ'চাইটিত আমাৰ অভিভাৱকসকলৰ অৱস্থা বেলেগ বেলেগ ধৰণৰ তেওঁলোকৰ কালচাৰেল ডাইভাৰ্চিটি বেলেগ তাৰোপৰি হৈছে কি বিভিন্ন সময়ত আমাৰ বিভিন্ন ধৰণৰ অসুবিধা আছে যেনেকৈ গাঁও এৰিয়াত হয়তো ইলেক্ট্ৰিচিটিৰ সমস্যা আছে এতিয়া আমাৰ দেখিব যে বানপানী আহি আছে বানপানীৰ সমস্যা হৈ আছে বহুত গাৰ্জেন এনেকুৱা আছে ল'ৰা ছোৱালীকেইটাক যেনে তেনে স্কুললৈ পঠাইছিল আগতে যেতিয়া আমাৰ আহাৰটো ফ্ৰী দিছিলে স্কুলত গৈ পেলাই আহাৰো খাইছিলে পঢ়িছিলে এতিয়া ঘৰত থাকোঁতে মাক বাপেকে তাহাঁতক দুবেলা দুমুঠি খুওৱাৰ চিন্তাও কৰিবলগীয়া হৈছে কি আপুনি পাহৰি যাওক এণ্ড্ৰইড মোবাইলৰ কথাটো পাহৰি যাওক তেনেকুৱা ধৰণৰ হৈছে অৱস্থা গতিকে সেই সময়ত আমি ভাবিম যে মাননীয় আমাৰ তেখেত প্ৰিন্সিপাল ছেক্ৰেটাৰী ডাঙৰীয়া আমাৰ ইয়াত আছে আমি দুটামান পৰামৰ্শ ঠিক মই শিক্ষা খণ্ডৰ লগত জড়িত ব্যক্তি হিচাপে নহয় মই এজন সাধাৰণ নাগৰিক হিচাপে মই এনেকুৱা ভাবিছোঁ যে এনেকুৱা হ'ব পাৰে হয়তো ইট মে বি দি পচিবল ৱেজ ছাপ'জ আমি তিনি ধৰণৰে ল'ৰা ছোৱালীবিলাকক ভাগ কৰিব পাৰোঁ যে গাঁও এৰিয়াত য'ত আমাৰ অৱস্থাটো খুব শোচনীয় হোৱা নাই তাত আমি স্কুল কলেজবিলাকলৈ ল'ৰা ছোৱালীবিলাকক আমি পঠিয়াব পাৰোঁ যিটো মই কালি কৈছিলোঁ 33% যিবিলাকৰ টেলিভিশ্যন নাই এণ্ড্ৰইড মোবাইল নাই তেওঁলোকে ক্লাছৰুম ট্ৰেনজেকশ্যনত যাবগৈ আৰু বাকী যিখিনি আছে যিবিলাকৰ এণ্ড্ৰইড মোবাইল আছে তাৰে হয়তো বহুতৰ টেলিভিশ্যনো আছে গতিকে যি নহওক আমি বাকী 66%ক তেওঁলোকক অপশ্যন দিলোঁ তেওঁলোকে মোবাইলত যাব পাৰে বা ইণ্টাৰনেট আমাৰ ছাৰে কৈছেই যে এতিয়া ইণ্টাৰনেটৰ জৰিয়তে আছে আজি RMSে কৰিছে জ্ঞান বৃক্ষৰ কথা কৈছে ঠিক তেনেকুৱা ধৰণৰ SCRTৰ দীক্ষা এপ আছে বিভিন্ন ধৰণৰ এপৰ জৰিয়তে শিক্ষাৰ ব্যৱস্থা কৰি আছে বাকীখিনি আমি স্কুললৈ পঠিয়াম কিছুমান যিখিনি 30% ল'ৰা ছোৱালী যিখিনিৰ কোনো এক্সেচিবিলিটি নাই সেইখিনি আমি স্কুললৈ পঠিয়াম আৰু চাওক আমাৰ ছ'চাইটিৰ গাৰ্জেনবিলাকৰ অভিভাৱকবিলাকৰ ক্ষেত্ৰত আৰু এটা কথা আছে যে বহু অভিভাৱকে অতি কমেও তলৰ শ্ৰেণীৰ অন্ততঃ পঞ্চমমান শ্ৰেণীৰ ষষ্ঠমমান শ্ৰেণীৰ ল'ৰা ছোৱালীকো নিজে মাক বাপেকে পঢ়াব পাৰে ধৰক সেইখিনিয়ে মাক বাপেকে ল'ৰা ছোৱালীখিনিক পঢ়াই আছে কালি আমাৰ এজন ইয়াতে পেনেলিষ্টে তেখেতে কৈছিলে যে বহুত অধ্যাপকে তেওঁলোকে অনলাইন টিউশ্যন আৰম্ভ কৰিছে সেই অনলাইন টিউশ্যনটোত অংশগ্ৰহণ কৰিব পৰাকৈ আমাৰ বহুত অভিভাৱকৰ সেই অৱস্থা নাই বা আমাৰ ইণ্টাৰনেট নাই আমাৰ ইলেক্ট্ৰিচিটি নাই আৰু কৈছোঁ যে আমাৰ বহুত অভিভাৱক আছে যিবিলাকৰ হয়তো এনেকুৱাও আছে যে কৰ তিনিটা চুক চিনি নাপায় গতিকে তেওঁলোকে সৰু সৰু ল'ৰা ছোৱালীবিলাকক পঢ়াব নোৱাৰে যাৰ ঘৰত হয়তো মাক বাপেক অলপ শিক্ষিত যিটো আমাৰ পেৰেণ্টেল লেভেল ধৰক মই এতিয়া শিক্ষাৰ ক্ষেত্ৰত আমি দেখিছোঁ যে বহু ধৰণৰ ফেক্টৰ থাকে যে আমাৰ কালচাৰেল যিটো পেৰামিটাৰ ছ'চিয়েল পেৰামিটাৰ ফেমিলি বেকগ্ৰাউণ্ড পেৰেণ্টছ এডুকেশ্যন গোটেইখিনি আহিব গতিকে যদি অভিভাৱকবিলাকৰ কিছু শিক্ষা থাকে তেওঁলোকে সৰু সৰু ল'ৰা ছোৱালী ওপৰখিনিৰ কথা মই বাদ দিছোঁ আজি প্ৰাথমিক পৰ্যায়ৰ এজন আমাৰ সম্পাদক আছে মই তেখেতলৈ এটা প্ৰশ্ন লৈ যাম আপুনি মই যেতিয়া আপোনাক ফোন কৰিছিলোঁ অনুষ্ঠানলৈ বুলি আপুনি এটা কথা কৈছিল যে আমাৰ চহৰাঞ্চলৰ এটা সমস্যা হৈছে যে বিশেষখিনি ল'ৰা ছোৱালী তেওঁলোক হয়তো ক'ৰবাত ইয়াৰে স্থায়ী বাসিন্দা নহয় তেওঁলোক হয়তো ক'ৰবাত নলবাৰীৰ পৰা আহিছে ক'ৰবাত হয়তো উজনিৰ পৰা কোনোবা এখন ঠাইৰ পৰা আহিছে আৰু এই লকডাউনৰ এই পৰিৱেশৰ মাজত তেওঁলোক ঘৰলৈ উভতি গৈছে তেতিয়া আপোনালোকে ক'ৰবাত অসুবিধাৰ সন্মুখীন হৈছে নেকি চাওক বিষয়টো হ'ল এনেকুৱা যে এটা সমস্যাৰ সৃষ্টি হৈছে সেই সমস্যাটোত আৰু উপসৰ্গ কিছুমান দেখা দিবই তো আমি স্বাভাৱিক হিচাপে আমি গ্ৰহণ কৰিব লাগিব কোনেও নভবা কোনেও নিশ্চিন্তা এটা পৰিৱেশ সমগ্ৰ বিশ্বজুৰি হৈছে আৰু সমগ্ৰ বিশ্বজুৰি একেধৰণৰ অৱস্থাই সৃষ্টি হৈছে এনেকুৱা কথা নহয় যে অসমত বা অকল ভাৰততেই আমাৰ মানে লোৱাৰ মিডিল ক্লাছ বা একেবাৰে দুখীয়া শ্ৰেণীৰ ছাত্ৰ ছাত্ৰী আছে এনেকুৱা নহয় সমগ্ৰ বিশ্বত আছে আৰু সমগ্ৰ বিশ্বই একেধৰণৰ সমস্যাৰ সন্মুখীন হৈছে এতিয়া মই আপোনাক যিটো কথা কৈছিলোঁ কথাটো হ'ল এনেকুৱা যে গ্ৰাম্যাঞ্চলৰ বিদ্যালয়বোৰত
সেই গাঁওখনৰে ছাত্ৰ ছাত্ৰীসকল থাকে কিন্তু চহৰ অঞ্চল বা সেমি আৰবান যিবিলাক এলেকা আছে সেইবিলাকত মাইগ্ৰেণ্ট ষ্টুডেণ্ট বহুত থাকে মানে ধৰক ফ্যামিলিটো ধৰি লওক ধুবুৰীৰ পৰা তেওঁলোকে ইয়াতে শ্ৰম কৰিবলৈ আহিছিল তেওঁলোকৰ ফ্যামিলিটো আছে এতিয়া তেওঁলোক এই অৱস্থাত গুচি গৈছে বা তেওঁলোকে এতিয়া মানে কাম চাম নোপোৱাৰ কাৰণে অন্যান্য সমস্যাৰ সৃষ্টি হৈছে তেনে ধৰণৰ যিমানখিনি ষ্টুডেণ্ট আৰবান এৰিয়াবিলাকত আছে সেই ল'ৰা ছোৱালীবিলাকক আমি চুব পৰাত যথেষ্ট অসুবিধা পাইছোঁ কিন্তু বাকি গ্ৰাম্য অঞ্চলত যিখিনি আছে এইখিনিক আমি বা স্থায়ী বাসিন্দাৰ যিখিনি সন্তানে আমাৰ বিদ্যালয়বোৰত পঢ়ে সেইসকলক আমি চোৱাত বেছি অসুবিধা এতিয়ালৈকে হোৱা নাই আমি টেলিফোনিকভাৱে আপোনালোকক জনাবলৈ পাই আমি ভাল পাইছোঁ যে 15 তাৰিখে অসম চৰকাৰে নটিফিকেশ্যন কৰিছিল যে বন্ধ হ'ব স্কুলখিনি বন্ধ হ'ব আৰু আমি মাৰ্চৰ 22 তাৰিখে আমাৰ ইউনিয়নৰ তৰফৰ পৰা আমি সকলো শিক্ষকক আপিল কৰিছিলোঁ যে আপোনালোকে সকলোৱে টেলিফোনিকভাৱে ছাত্ৰ ছাত্ৰীসকলৰ লগত যোগাযোগ যিসকলে আসলতে স্মাৰ্টফোনটো ব্যৱহাৰ কৰা নাই তেওঁলোকক আপোনালোকে ফোন কৰিছে টেলিফোনিকভাৱে কাৰণ স্মাৰ্টফোন আমাৰ প্ৰাইমাৰী লেভেলৰ যিখিনি ষ্টুডেণ্ট ক্লাছ 1ৰ প্ৰথম শ্ৰেণীৰ ছাত্ৰজন যিজনক আমি হাতত ধৰি কটো শিকাব লাগে তেওঁক আমি হোৱাটছআপত ডেফিনেটলি ক্লাছ কৰিব নোৱাৰো সেইটো অসুবিধা আছে যে তেওঁলোকক এটলিষ্ট যে পঢ়ি থাকিব লাগে ল'ৰা ছোৱালীখিনি যে শিক্ষাৰ লগত জড়িত হৈ থাকিব লাগে তাৰ কাৰণে আমি যিমান পাৰো ইনস্পায়াৰ কৰাৰ কাৰণে যত্ন কৰিছোঁ আৰু আমি অত্যন্ত সুখী যে আমাৰ ছাৰ আছে ছাৰ যদিও আপোনালোকে প্ৰিন্সিপাল ছেক্ৰেটাৰী বুলি কৈছে এমডি হিচাপেও দায়িত্বত আছে এমডি হিচাপেও তেখেতে এটা ৰোল প্লে কৰি আছে যিটো ৰোল তেখেতে ভাবিছিল কিবা এটা আমি আলোচনা কৰিলোঁ কৰি আমি এটা সুন্দৰ সিদ্ধান্তত আহি আমি ছাত্ৰ ছাত্ৰীসকলৰ মংগলৰ কাৰণে কেনেকৈ কাম কৰিব পাৰোঁ চেষ্টা কৰিছোঁ আমাৰ মূল উদ্দেশ্য হৈছে যাতে ছাত্ৰ ছাত্ৰীসকলে যাতে ক্ষতিৰ সন্মুখীন নহয় মই ডক্টৰ কিৰণ হাজৰিকাৰ ওচৰলৈ যাম ছাত্ৰ ছাত্ৰীসকলৰ এই যে 2 মাহৰ ক্ষতিটো এই যে তেওঁলোকে মাৰ্চৰ পৰাই 2 মাহৰ অধিকেই কাল হ'ল আঢ়াই মাহ প্ৰায় হৈ গ'লগৈ আৰু হয়তো কিমান দিনলৈ থাকিবলগীয়া হয় এনেকৈ এই ক্ষতিটো কিমান ডাঙৰ ক্ষতি হিচাপে আপুনি ভাবে হয় নমস্কাৰ ভাল প্ৰশ্ন কৰিছে আসলতে যে 2 মাহ ইতিমধ্যে হৈ গ'ল খুব এটা বিস্তৰ ক্ষতি হোৱা নাই বুলি মই ভাবোঁ কাৰণ ইতিমধ্যে 15 মাৰ্চৰ পিছৰ পৰাই আমাৰ শিক্ষকসকলে তেওঁলোকে ছাত্ৰ ছাত্ৰীৰ লগত যোগাযোগ কৰিছে আৰু ইউনিভাৰ্চিটি গ্ৰেণ্ট কমিশ্যনৰ ফালৰ পৰা ইতিমধ্যে ডাইৰেক্টিভ দিয়া হৈছে ইমিডিয়েটলি যে আপোনালোকে সকলো ছাত্ৰ ছাত্ৰীসকলক আপোনালোকে পঢ়া শুনা কৰাওক আৰু কৰাবৰ কাৰণে বিভিন্ন ধৰণৰ মিডিয়া আছে হোৱাটছএপ আছে আপোনাৰ বিভিন্ন ধৰণৰ গুগল এপ আছে গুগল ক্লাছৰুম আছে এইবিলাকৰ যোগেদি পঢ়া শুনা আগবঢ়াবৰ কাৰণে ইতিমধ্যে ইনষ্ট্ৰাকশ্যন দিয়া হৈছে আৰু ইতিমধ্যে মই যদি ক'ব বিচাৰোঁ যে বিশ্ববিদ্যালয় অনুদান আয়োগৰ ফালৰ পৰা আমি ইতিমধ্যে 22 তাৰিখে মে'ৰ আপোনাৰ মাৰ্চৰ 22 তাৰিখে আমি 10টা ৰিচোৰ্চ আমি আপলোড কৰা হৈছে মানে আমাৰ ৱেবছাইটত যিকেইটা ৰিচোৰ্চৰ যোগেদি ছাত্ৰ ছাত্ৰীয়ে নিজৰ ঘৰতে থাকি তেওঁলোকে নিজৰ মোবাইলৰ যোগেদি তেওঁলোকে পঢ়া শুনা কৰিব পাৰে কাৰণ এইকেইটা ৰিচোৰ্চ বহুত দৰকাৰী ৰিচোৰ্চ আৰু মই ছাত্ৰ ছাত্ৰীসকলক জ্ঞাতাৰ্থে মই পুনৰবাৰ ক'ব বিচাৰিছোঁ সেইকেইটা হৈছে এটা হৈছে যে স্বয়ম অনলাইন যিটো কোৰ্চ স্বয়ম অনলাইন কোৰ্চ যিটো পৰ্টেল আছে এই পৰ্টেলটোৰ যোগেদি ছাত্ৰ ছাত্ৰীসকলে নিজৰ ছাবজেক্টসমূহ তেওঁলোকে তাত পঢ়া শুনা কৰিব পাৰে তাত প্ৰায় 200ৰো ওপৰ ছাবজেক্ট তাত আছে সন্নিৱিষ্ট হৈ আৰু নিজৰ নিজৰ ছাবজেক্ট তাত এছেছ কৰি ল'ব পাৰে আৰু এটা আছে কি স্বয়ম যেটো এটা পোৰ্টেল আছে সেইখিনি পঢ়া কৰিব পাৰে মই পাঠ্যক্ৰমৰ কথাটোলৈ আহিম কিন্তু তাৰ পূৰ্বে মই যেহেতু আমাৰ হৈতে আছে চক্ৰৱৰ্তী ডাঙৰীয়া মই তেওঁৰ ওচৰলৈ যাম এই প্ৰশ্নটোলৈ যে নিশ্চয়কৈ চৰকাৰে কিবা এটা চিন্তা চৰ্চা কৰিছে আপুনি নিজেও আপুনি IIT মাদ্ৰাছৰ এগৰাকী বিজ্ঞানৰ ছাত্ৰ আছিলে বিজ্ঞানৰ ছাত্ৰ হিচাপে বিশেষকৈ কয় যে সায়েন্স বা ম্যাথছ এই দুইটা বিষয় আসলতে জটিল হয় ক্লাছ 6 বা 7 8 9 10 11 12 এইখিনি গ্ৰুপৰ বাবে তেওঁলোকৰ আসলতে ক্ষতি হৈ থকা যিখিনি কথা কৈ থকা হৈছে আপুনি কৈছে যে ৰেডিঅ'ৰ ব্যৱহাৰ কৰা হৈছে বা মোবাইল এপৰ জৰিয়তে ব্যৱহাৰ কৰা হৈছে কিন্তু আমি কেতিয়াবা আমি কোৰ্সটো আমি খেদি ফুৰিবলগীয়া হয় কমপ্লিট নহয় আমাৰ উইদিন দ্যাট আমাৰ একাডেমিক সেশন আমি একেবাৰে শিক্ষকসকলে খুব ক্লাছেছ কৰিব লগা হয় আমাৰ কোৰ্সেছখিনি শেষ নহয় এতিয়া আপোনালোকে কি সেই ধৰণৰ ৰোড মেপ এটা তৈয়াৰ কৰিছে কি ভাবিছে শিক্ষা বিভাগে যে এইখিনি আমি কোৰ্স শেষ কৰি দিম Okay. So let me just try and give a comprehensive answer. Mami, ki Korea asu hikya vibhagot. Prathomate, I want to say the Honorable Minister. Pratham, as soon as he heard ki etu lockdown hobo, yeah, first concern was eta digital divide hobo na lage.
যাৰ লগত মানে মোবাইল আছে যাৰ লগত স্মাৰ্টফোন আছে তেখেতসকলে শিক্ষা পাব মানে দোজ পিপল হু আৰ ৰিচ মানে যাৰ মানে ঘৰত আছে আৰু যিবোৰে নাপায় তেখেতসকলে মানে জ্ঞান আৰু বিজ্ঞানৰ পৰা মানে ক্ষতি পাব বঞ্চিত হৈ থাকিব সেইটো কথাটো একদম এটা চিন্তা আছিলে আৰু তাৰ কাৰণে এটা পলিচি কেনেকৈ আমি কিমান সোনকালে আমি ষ্টাৰ্ট কৰিব পাৰোঁ কেনেকৈ কৰিব পাৰোঁ বিকজ এটা হেল্থৰ ইছ্যু আছে আমি উই কেনট এণ্ডেঞ্জাৰ দ্য হেল্থ মানে চবক মানে এণ্ডেঞ্জাৰো কৰিব নোৱাৰোঁ কিন্তু শিক্ষা মানে স্কুলত যেনেকৈ হ'ব ডিজিটেল মিডিয়ামত হ'লেও ডিজিটেল মিডিয়ামত কিছু এডভান্টেজেছ আছে লাইক ফ্লেক্সিবিলিটি আছে there is depth of education and আমি মানে one to one teacher to student হ'ব পাৰে in digital education যদি স্মার্টফোন থাকে but the bonding যেটো স্কুলত আছে এটো না থাকে so এইটো মানে কেনেকৈ সোনকালে কৰিব লাগে there was always this thing about it and আপুনি যেনেকৈ কৈছে সায়েন্স আৰু ম্যাথছৰ ক্ষেত্ৰত what is it that we can do because there are certain things আমি science and maths ত আমি যেটো দেখিলো there is a general fear ki science and maths are very difficult but it is it a subject ase boli teneko bhabe but it is not because it is difficult mane lora bilake it is learning to learn lora bilake they will only learn if it is interesting yato yadi buji na paye thik hai interesting to na pabo but science and maths to iman interesting ase এই ইন্টারেস্টিংটো কৰিবলৈ আমাৰ বহুতখিনি দেৰ আৰ লট অফ মানে বহুতখিনি শিক্ষক আছে যিবোৰ মানে কনসেপ্টটো ভালকে বুজালে ইন্টারেস্ট হৈ যাব ফৰ এক্সাম্পল ইফ ইউ আন্ডাৰষ্টেণ্ড স্পেচ এই ল'ৰাটো মানে এইটো দে হ্যাভ টু আন্ডাৰষ্টেণ্ড ডু অ্যাসাইনমেন্টস এণ্ড মেথডলজি এই মেথডলজি আমি বেলেগ কৰি আছো উই আৰ ট্ৰাইং টু মেক ইট মোৰ এণ্ড মোৰ প্ৰেক্টিকেল and science and maths or karne we also are we have now brought in certain methodology by which key concept to bujana hai because নতুনকে এপৰ জৰিয়তে কৰিব নে there is we have introduced a concept of artificial intelligence by which ami kiba problem kori ase mane supposing say 10 question kore elora 10 question kore he 6 marks to paise mane 4 marks tar concept to nai next paper korle akko 6 marks paise আমি ভাবিছো হি ফার্স্ট ক্লাস আছে 66% পাইছে কিন্তু হি সারি মার্কসৰ যেটো কনসেপ্ট নাই হি গৈ আছে হিটো মানে এটো আমি এটো ধৰিব পাৰো কি এই কনসেপ্ট নাই বুলি और या टीचरे दिया ना या स्टूडेंटे दिया ना सो আমি ডেটা এনালিটিক্স যোগেদি এই কনসেপ্টটো দিবলৈ আমি চেষ্টা কৰিম তাৰ কাৰণে হয়তো শিক্ষকসকলৰো কিছু ট্ৰেইনিঙৰ ব্যৱস্থা হ'ব লাগিব মই এটা সময় বাণিজ্যিক বিৰতিৰ বাবে কিছু সময় ৰ'ব লাগিব বিৰতি এটা লৈছো সোনকালে উভতিম আমি কথা পাতি আছিলোঁ যে নতুন কি পদ্ধতিৰে আচলতে আমি পাঠ্যক্ৰমখিনি গোটেই কোৰ্চখিনি আমি সোনকালে শেষ কৰিব পাৰিম আৰু আমাৰ সৈতে প্ৰধান সচিব ডাঙৰীয়ে কিছু কথা কৈ আছিল যে আমি হয়তো টিচাৰ্ছ ট্ৰেইনিঙৰ শিক্ষকসকলৰ প্ৰশিক্ষণৰো এটা হয়তো দিশ আমি আনিব লাগিব সো মই কৈ আছিলোঁ যে আপুনি কৈছিলে কি ইজ সায়েন্স এণ্ড ম্যাথছ সো ডিফিকাল্ট বেচিকেলি আই এম ফ্ৰম এন ইঞ্জিনিয়াৰিং বেকগ্ৰাউণ্ড এণ্ড আই কেন টেল ইউ দ্যাট ইটছ ভেৰি ভেৰি ইণ্টাৰেষ্টিং এণ্ড there is a to fear jitu ase ki etu mani moi maths to koribo noaru that is only because conceptually ami etu ami eneko subject to banabo para nai so now we have now because of the digital resources because of the help of the teachers etc brilliant teachers we are now able to provide conceptual education I want to give you one important thing is that apni jimane dangor exam likho for example in the even if you write the IAS exam ultimately ami 1000 pages notes to ami 20 page kori dim before the exam 20 page to podile you can clear the exam because concepts apni buji paise similarly ami to concepts to ami di pelai আমি work assignments বিলাক কৰিলে বহুতখিনি আগবঢ়ি যাম but we are not stopping there মইটো ক'ব বিচাৰিছো যে আমাৰ অসমৰ যেটো এডুকেশ্যন ডাইৰেকশন দিছে আমাৰ অনাৰেবল মিনিষ্টাৰে that he says that you try to improve the general knowledge of all the students it is not enough that মানে এটো আমাৰ মূল লক্ষ্য syllabus এ নাই এজন লৰাটো এটো মানে এই কাৰণে আমি every week we have designed after lot of thought process we have designed more than 20 kind মানে of এখিনি কোভিড-19 ৰ এই আক্ৰমণৰ এখিনি সময় হেতুই নাই এক কোভিড মানে ফৰ এক্সাম্পল ডিউৰিং দ্য কোভিড টাইম we have told about what is the meaning of covid কি আছে মানে elderly কিউ এফেক্ট হয় আমি ইহঁতক কেনেকুৱা protection দিব লাগে এইবোৰ তো আমি দিছো এজ এসএস we also give essays on the constitution we have decided on various things like for example we have given on what is the impact of malnutrition in students what are the important government schemes what is the ways of getting employed
Okay, why should we protect our forest? What is the meaning of climate change? What is the culture and traditions of সেইখিনি আপোনালোকে I mean, I'm saying like, I'm just giving you an example that students bilake jetu, they should not only read the subject, but they should be good in extracurriculars. Apnak mane, as you said, we in our education system, আমি marks or we go Piece of after Dorius, marks. Marks of or piece of piece of Dorius, I mean, আমার মানে parents বিলাকে ভাবে কি only if you are topper you are somebody. মানে এইটো 90% মানে হ'ব লাগে। কৰবাত COVID-19 এই আমাৰ ছবিখন অকমান সলনি কৰিব নেকি বা আমাৰ পদ্ধতিটো সলনি কৰিব নেকি নে আপোনালোকে চেষ্টা কৰি আছে যাতে সলনি কৰক আমাৰ চেষ্টাটো আছে যে আমাৰ ল'ৰা ছোৱালী কেৱল কনসেপ্টছে নাই they should become leaders, they should become innovators, they should become not just educated but overall all round personalities হ'ব লাগে সেই ধৰণে মই অকণমান কথাখিনি মই লৈ যাম ৰাতুল গোস্বামীৰ ওচৰলৈ এনে সাধাৰণতে আমাৰ এই বিভিন্ন ঠাইত এনেকুৱা স্কুল আছে য'ত আমাৰ শিক্ষকৰ সংখ্যা কম এতিয়া যেহেতু আমি কৈ আছো যে আমি কৰবাত 30 জন 30 100টা যদি ল'ৰা আছিল আমি 30টা কৈ আমি আৰম্ভ কৰিম তাত এই ফ্যাক্টৰটোৱে কৰবাত আকৌ হেঙাৰ এটা সৃষ্টি কৰিব নেকি যে এনে আমাৰ শিক্ষক কম আছিল আৰু এতিয়া আমি ভগাই তেওঁলোকক পঢ়াবলগীয়া হৈছে কি ভাবে শিক্ষক এগৰাকী হিচাপে কি ভাবে হয় মানে কথাটো হল এনেকুৱা গোটেইখিনি পাৰ্ট যদি আমি এক লগ লগাই দিও সম্ভৱত আমাৰ কৰবাত ভুল হ'ব মানে মই এই কথাটো ক'ব খুজিছো যে এলিমেন্টাৰী সেকশনটো আৰু সেকেন্ডাৰী সেকশনটো দুটা পাৰ্ট কৰি দিব লাগে সম্পূৰ্ণ বেলেগ বেলেগ নীতি হ'ব এলিমেন্টাৰী সেকশনত যেহেতু গভৰ্ণমেণ্টে কৈছে যে মানে ভাৰত চৰকাৰে কৈছে যে 12 বছৰৰ তলৰ শিশুসকল মানে এটা ওলাব নোৱাৰে সো আলটিমেটলি প্ৰাইমাৰী সেকশনৰ কোনো ল'ৰা ছোৱালী স্কুললৈকে আহিব পৰা মানে যেটো পাৰমিশন দুই নম্বৰ কথা পাৰমিশনটো হোৱাৰ পিছতো ধৰা হল অহা কাইলে প্ৰধানমন্ত্ৰী ডাঙৰীয়া কিবা এটা পাৰমিশন দিলে ধৰা হল তাৰ পিছতো কিন্তু অসমৰ এটা পৰিবেশ এটা ক্ৰিয়েট কৰাৰ কাৰণে আমি শিক্ষকসকলে যথেষ্ট কাম কৰিব লাগিব কি কাম এতিয়া অসমৰ বিভিন্ন গ্ৰামাঞ্চলত কোৱাৰেণ্টাইন চেণ্টাৰ কৰি আমি বিদ্যালয়বিলাক লোৱা হৈছে সেই বিদ্যালয়বিলাকলৈকে শিশুসকল যাবৰ কাৰণে অভিভাৱকসকলৰ এটা উৎসুকতা হেৰি এটা থাকিব সেই মানসিক প্ৰস্তুতিটো কৰাবৰ কাৰণে শিক্ষকসকলে গাঁৱে গাঁৱে ছাত্ৰ ছাত্ৰীসকলৰ অভিভাৱকৰ লগত যোগাযোগ কৰিব লাগিব মই সেইকাৰণে প্ৰিন্সিপাল সেক্ৰেটাৰী ছাৰক মই এটা অনুৰোধ কৰিব বিচাৰিছো যেটো আশা কৰ্মীসকলে ঘৰে ঘৰে গৈ মানে খবৰ লবৰ কাৰণে হেলথ ডিপাৰ্টমেণ্টে পাৰমিশন এটা দিছে আমাৰ বহু শিক্ষকে ঘৰে ঘৰে 4-5 জনকৈ ছাত্ৰ ছাত্ৰী লৈ ক্লাছ কৰি আছে গছৰ তলত ক্লাছ কৰি আছে ছাৰে গম পাইছে এই গোটেই কথাটো কিন্তু বিনা অনুমতিত কাটি আছে কিবা এটা যদি প্ৰবলেম হয় কাইলে সেই শিক্ষক যত দোষী হৈ যাব মই অনুৰোধ কৰাম যে ডিপাৰ্টমেণ্টৰ ফালৰ পৰা এটা আপিল কৰিব লাগে মই নিৰ্দেশ কোৱা নাই মানে একটা এটো কথা কোৱা নাই যে এটা আদেশ দিছো কৰিবই লাগিব এনেকুৱা নহয় এটা আপিল কৰিব পাৰে যে শিক্ষকসকলে ঘৰে ঘৰে গৈ ছাত্ৰ ছাত্ৰীসকলক লগতে অভিভাৱকসকলক মানসিকভাৱে প্ৰস্তুত কৰক এমাহ পিছত বিদ্যালয় খুলিলে যাতে স্কুললৈকে যাব পাৰে এটা আমি কৰিবলগীয়া কাম বুলি মই ভাবো শিক্ষকসকলে আমি গ্ৰামাঞ্চলত থাকোতে বা চহৰ অঞ্চলতে হওক আমি এটো কৰিবলগীয়া কাম বুলি ভাবো আৰু দ্বিতীয়তে মই কথা এটা কৈছো যে যোৱাকালি পৰহি দিনাখন মই এখন মানে এটা বাতৰিত পাইছো যে স্পেইনত স্কুলবিলাক খুলি দিয়া হ'ল আৰু খুলি দিয়াৰ পিছদিনাখনে 70 জন ষ্টুডেণ্টৰ কোভিড-19 পজিটিভ পোৱা গ'ল তেনে পৰিৱেশটোক আমি মোকাবিলা কৰিব পৰাকে আমি শিক্ষকসকল মানসিকভাৱে প্ৰস্তুত হ'ব লাগিব মই এই প্ৰসংগটো এইখিনিতে মই জাষ্ট এটা কথা ক'ব বিচাৰিছো মই মানে আমাৰ এই গোটেই যেটো আমাৰ আলোচনা এই আলোচনাটো কিন্তু আমি দুটা পৰ্যায়ত কৰিব লাগিব এটা পৰ্যায় হৈছে কি আমাৰ শৰ্ট টাৰ্ম আমি এটা হ্ৰস্বম্যাদী যে আমি কোভিডৰ কাৰণে কি কৰিম আৰু এটা হৈছে কি আমাৰ লং টাৰ্ম পলিচি যে আজি কোভিডটো শেষ হ'ব কাইলৈ বানপানী হ'ব ষ্টুডেণ্ট আনৰেজ হ'ব বিভিন্ন পৰিৱেশ আহিব গতিকে আমাৰ শিক্ষা খণ্ডটোত আমি দুই ধৰণৰ আমি এটা ষ্ট্ৰেটেজি সদায় কিবা এনেকুৱা ধৰণৰ পৰিৱেশৰ কাৰণে আমি সাজু থাকিব লাগিব মানে এটা হ'ব হ্ৰস্বম্যাদী পৰিকল্পনা এটা হৈছে দীৰ্ঘম্যাদী পৰিকল্পনা এটা হ্ৰস্বম্যাদী পৰিকল্পনাটোৰ ক্ষেত্ৰত মই দুটা কথা ক'ম এটা হৈছে কি যে আমি গোটেই ছাত্ৰ ছাত্ৰীখিনিক এই যে প্ৰি প্ৰাইমেৰী টু হায়াৰ ইউনিভাৰ্চিটি লেভেল আমি এটা স্লেবত ৰাখিলে নহ'ব আমি যি ওপৰৰখিনি আজি মাননীয় আমাৰ ইউজিচিৰ কমিশ্যন মেম্বাৰ ডক্টৰ হাজৰিকা ডাঙৰীয়াই কৈছে যে আজি আছে ধৰক স্বয়মত কিবা কিবি আছে বিভিন্ন কোৰ্ছেৰা আছে কিবা বিভিন্ন ধৰণৰ মানে আমি তেওঁলোকক আৰম্ভণিতে আমি কেটেগৰাইজ কৰি ল'ব লাগিব ওপৰ শ্ৰেণীৰ ল'ৰা ছোৱালীৰ কথাটো বেলেগ এতিয়া মই তলৰ শ্ৰেণীৰ ল'ৰা ছোৱালীৰ কাৰণে মোৰ মনলৈ অহা আজি ছাৰ আছে কাৰণে মোৰ মনলৈ অহা মোৰ দুটা পৰামৰ্শ 2-3টা পৰামৰ্শ ক'ব বিচাৰো যদি আপুনি অনুমতি দিয়ে কথা হৈছে কি আমাৰ তলৰ ল'ৰা ছোৱালীখিনিক সদায় আমি সাধু কথাৰ মাধ্যমে আজি ছাৰে যিটো কথা ক'লে আমি ল'ৰা ছোৱালীক এটা ফ্ৰেম সিলেবাস দি পেলাই শিক্ষা দিয়াটোৱে শিক্ষা নহয়
ছাৰে যিটো কথা কৈছে সেইটো হৈছে কি জেনেৰেল ল'ৰা ছোৱালীখিনিৰ এটা মানসিক এটা শিক্ষা কি জেনেৰেল নলেজ এটা পাব লাগিব এটা জেনেৰেল নলেজটো আমি কেনেকৈ পাম তাৰ কাৰণে মই কালি কথাটো উল্লেখ কৰিছিলোঁ শেষ কৰা নহ'ল আমি ডিষ্ট্ৰিক্ট লেভেলত বা গাঁওবিলাকৰ লেভেলত আমি একোটা ষ্টুডিঅ' আমি ছেট আপ কৰিব লাগে সেই ষ্টুডিঅ'বিলাকত এতিয়া আমি চাব আমাৰ গোটেই গাঁওবিলাকত চহৰবিলাকত বিভিন্ন ধৰণৰ আনএমপ্লয়েড ল'ৰা ছোৱালী কিন্তু হাইলি কোৱালিফাইড সেই ল'ৰা ছোৱালীবিলাকে কম্পিউটাৰ ইউজ কৰিব জানে কেমেৰা ইউজ কৰিব জানে একোটা ল'ৰাই 2-3জন শিক্ষকক লৈ পেলাই তেনেকুৱাকৈ কিছুমান মানে পাঠ্যক্ৰম তেওঁলোকে প্ৰস্তুত কৰিব পাৰে আজি ধৰক আমাৰ গোস্বামী ডাঙৰীয়াই যিটো কথা কৈছে যে তলৰ ল'ৰা ছোৱালীখিনিক আমি সদায় হাতত ধৰি শিকাইছোঁ এতিয়া তেওঁলোকক আমি কেনেকৈ শিকাম তেওঁলোকক যদি আমি এটা সাধুকথাৰ ষ্টুডিঅ'ত এজন শিক্ষকে ধুনীয়া সাধুকথাৰ মাধ্যমে তেওঁ সাধুকথাটো ডিজাইন কৰিব লাগিব সেইটো লং টাৰ্ম আমাৰ লং টাৰ্ম যে সেই ধৰণেৰে তেওঁ এটা পাঠ্যক্ৰম প্ৰস্তুত কৰিব লাগিব যিটো ছাৰে কোৱাৰ নিচিনাকৈ জেনেৰেল নলেজৰ ক্ষেত্ৰত গতিকে তলৰ ল'ৰা ছোৱালীখিনিৰ কাৰণে সেইটো হ'ব আৰু মই যিটো ষ্টুডিঅ'ৰ কনচেপ্ট কৈছোঁ সেই ল'ৰা ছোৱালীখিনিৰ সৈতে মই দেখিছোঁ মোৰ ঘৰতো দেখিছোঁ বিভিন্ন ওচৰ চুবুৰীয়া বন্ধু বান্ধৱৰ বহুত শিক্ষক আছে যিবিলাকে পাঠটো মানে হোৱাটছআপত ফটো লৈ পেলাই এই প্ৰসংগটোলৈ আহিম যিহেতু বহুখিনি ল'ৰা ছোৱালী বহুখিনি শিক্ষক এনেকুৱা আছে যিসকলে হয়তো ইমান টেক চেভি নহয় তেওঁলোকে হয়তো ভিডিঅ' এটা বনাবলৈ আজি আনৰ সহায় ল'বলগীয়া হৈছে তো সেইসকল শিক্ষকৰ কাৰণে বিৰাট আৰু এটা হ'ব কি তাৰ লগতে এতিয়া আমি এই যিটো ষ্টুডিঅ'ৰ কথা কৈছোঁ এতিয়া আমি কিছুমান স্কুলত আজি চৰকাৰীভাৱে বিভিন্ন ধৰণৰ ধৰক আমি মেট্ৰিক পাছ ল'ৰা ছোৱালীখিনিক আমি কম্পিউটাৰ দিছিলোঁ এতিয়া হয়তো স্কুলবিলাকত এনেকুৱা হ'ব পাৰে ডাঙৰ আমি স্ক্ৰীণ ডিছপ্লে কৰিবৰ কাৰণে ক্লাছ চিটো আৰু এটা আমি কৰিব লাগিব এনেকুৱা যে আমি দেখিছোঁ যে এতিয়া CBSC ICSC ষ্টেট বোৰ্ড বিদ্যাভাৰতী বিভিন্ন ধৰণৰ স্কুল বোৰ্ডৰ বিভিন্ন ধৰণৰ কোৰ্চ চলি থাকে বেলেগ বেলেগ কিতাপ চলি থাকে আমি সেই গোটেই বস্তুবিলাক আমি ইউনিফৰ্ম কৰিব লাগিব মই এই কোৰ্চৰ কথাটো যিহেতু আহিছে আৰু আমাৰ তাত UGC কমিশ্যন মেম্বাৰ আছে মই তেখেতৰ ওচৰলৈ লৈ যাম প্ৰশ্নটো বিভিন্ন সময়ত দেখা পাওঁ যে আমি এখন ইউনিভাৰ্চিটিৰ পাঠ্যক্ৰম আন এখন ইউনিভাৰ্চিটিৰ সৈতে সাধাৰণতে এটা তফাত এটা থাকে নিমিলে সকলো নিজৰ ইউনিভাৰ্চিটিৰ এটা নিৰ্দিষ্ট নিশ্চয়কৈ থাকিবই এটা নিজৰ ইউনিভাৰ্চিটিৰ এটা নিজৰ ধৰণ কিন্তু তাৰ মাজতো এটা ইউনিফৰ্মিটি এটা আনিবলৈ সেই ধৰণৰ চিন্তা চৰ্চা নিশ্চয়কৈ চলে তেনেকুৱা চিন্তা চৰ্চা চলে নে তেনেকুৱা আচলতে চিন্তা চৰ্চা বা তেনেকুৱা নিৰ্দেশনাৰ কিছু প্ৰয়োজন হ'বগৈ তেনেকুৱা ধৰণৰ চিন্তা চৰ্চাটো কৰি আছে ইতিমধ্যে আমাৰ এটা ওৱান ইণ্ডিয়া ওৱান প্লেটফৰ্ম তেনেকুৱা এটা এতিয়া চিন্তা কৰি আছে যিহেতু আমি এতিয়া লাৰ্ণিঙৰ ফালে গৈ আছোঁ অনাগত সময়ত আৰু COVID-19ৰ কাৰণে গতিকে সেইটোৰ যোগেদি আমি আৰু ইউনিভাৰ্চিটি গ্ৰেণ্ট কমিশ্যনৰ পৰা এইটো আছেই যে চিলেবাছবিলাক সমান পৰ্যায়ৰ হ'ব লাগে যেনেকৈ এতিয়া CBCS লাগু হৈছে গতিকে CBCSটো গোটেই ভাৰতবৰ্ষতে একেধৰণে লাগু হৈছে গতিকে এক শিক্ষা পদ্ধতিৰে কৰিব বিচাৰিছে কিন্তু ইয়াৰ ভিতৰতে লোকেল বেছ যেনেকৈ এটা চিলেবাছ গঠনৰ ক্ষেত্ৰত লোকেল বেছ আপোনাৰ বা লোকেল নিড তেনেকুৱা ধৰণৰ পাঠ্যক্ৰম এখন ৰাজ্য চৰকাৰ বা এখন ইউনিভাৰ্চিটিয়ে তৈয়াৰ কৰিব পাৰিব গতিকে সেইখিনিত কিন্তু এটা বাধা নাই সেইখিনিত এটা লিবাৰ্টি দিয়া হৈছে কোৰ্চ প্লেন বনোৱাৰ ক্ষেত্ৰত লোকেলি তেওঁলোকে কিছুমান কোৰ্চ কণ্টেণ্ট তেওঁলোকে ভৰাব পাৰিব কিন্তু অভাৰঅল গোটেই ভাৰতবৰ্ষতে বৰ্তমান কোৰ্চটো এক পৰ্যায় আনিবৰ কাৰণে চিন্তা কৰা হৈছে সেইকাৰণে এতিয়া আমাৰ ছাজেশ্যন যে 40% যিটো শিক্ষা বৰ্তমান অনাগত সময়ত হ'ব 40% শিক্ষাটো অনলাইন বেছ এটা শিক্ষা পদ্ধতি লাগু হ'বৰ কাৰণে গৈ আছে গতিকে 60% কণ্টেণ্ট লোকেলি দিব পাৰিব আৰু 40% কণ্টেণ্ট লাৰ্ণিঙৰ যোগেদি দিয়াৰ ব্যৱস্থাটো বৰ্তমান আমাৰ UGCয়ে গ্ৰহণ কৰিছে আৰু সকলো বিশ্ববিদ্যালয়লৈ ইতিমধ্যে আমাৰ ইনষ্ট্ৰাকশ্যনো পঠিওৱা হৈছে গতিকে এটা এক শিক্ষা পদ্ধতি বুলি ক'লে ভুল হ'ব কাৰণ এতিয়া সাউথৰ যিটো শিক্ষা পদ্ধতি বা অসমৰ শিক্ষা পদ্ধতিৰ মাজত পাৰ্থক্য থাকিব পদ্ধতিটো একেটা হ'ব পাৰে কিন্তু শিক্ষাৰ কিছুমান পাঠ্যক্ৰমৰ সামগ্ৰী পৰিৱৰ্তন হ'ব পাৰে গতিকে এই ক্ষেত্ৰতো লিবাৰ্টি দিয়া হৈছে যে কিছু সামগ্ৰী তেওঁলোকে নিজা হিচাপত কৰিব পাৰিব ধৰি লওক আজি অসম বুৰঞ্জী ভাৰতবৰ্ষ অন্য ঠাইত পঢ়োৱা নহয় গতিকে অসম বুৰঞ্জীটো অসম বা পূৰ্বাঞ্চলত পঢ়াবৰ কাৰণে ব্যৱস্থা কৰা হৈছে আৰু কিছুমান বিশেষ হিৰো বা বিশেষ পাঠ্যক্ৰম অসম বুৰঞ্জীয়ে
অন্য ভাৰত বুৰঞ্জীৰ ক্ষেত্ৰত বুৰঞ্জীটো চামিল কৰিবৰ কাৰণে বিচৰা হৈছে তেনেকুৱা ধৰণৰ এটা কৰা হৈছে এতিয়া আমি যেটো অনলাইন মুক্স বনাই থকা হৈছে তে মুক্সত এতিয়া ধৰি লওক বহুত কোৰ্স আছে যে মেসিভ অনলাইন ওপেন অনলাইন কোৰ্সেছ বুলি কোৱা হয় গতিকে এই কোৰ্সটোত ইতিমধ্যে আমাৰ অসমৰ এটা কোৰ্স নাই ধৰক নৰ্থ ইষ্টৰ গতিকে নৰ্থ ইষ্টৰ এনেকুৱা কিছুমান বিষয় আছে যি বিষয়টো এটা নৰ্থ ইষ্টৰ এটা বিষয় হিচাপে আমি সন্নিবিষ্ট কৰিবলৈ গৈ আছো ইউজিচিত যেটো নৰ্থ ইষ্টৰ বিভিন্ন ইয়াৰ হিষ্ট্ৰী ইয়াৰ কালচাৰ ইয়াৰ ট্ৰেডিশন ইয়াৰ কস্টিউম ইয়াৰ ফুড হেবিট বা মানুহৰ ফুড বিহেভিয়াৰ এই গোটেই লাইভলিহুড এই গোটেই বস্তুবিলাকৰ ওপৰত মানে ইতিমধ্যে চৰ্চা চলিছে এখন আমাৰ কমিটিও গঠন কৰি দিয়া হৈছে যিখন কমিটিয়ে এই গোটেই কোৰ্স কন্টেন্টটো বনাব গতিকে নৰ্থ ইষ্টকো আমি ভাৰতবৰ্ষ অন্য ঠাইত পঢ়াবৰ কাৰণে ব্যৱস্থা কৰিব বিচৰা হৈছে কাৰণ নৰ্থ ইষ্ট আঠখন প্ৰদেশ আছে আঠখন প্ৰদেশৰ স্বকীয়তাটো বেলেগ আঠখন প্ৰদেশৰ আইডেন্টিটি বেলেগ আছে আৰু এটা কালাৰফুল এটা সংস্কৃতি আছে গতিকে এই কালচাৰটোক আমি ভাৰতবৰ্ষ অন্য ঠাইত পৰিচয় কৰাবৰ কাৰণে এটা ব্যৱস্থা কৰা হৈছে গতিকে এনে ধৰণৰ ধন্যবাদ খুব গুৰুত্বপূৰ্ণ কথাখিনি তেওঁ উল্লেখ কৰিছে মই নগাঁৱলৈ যাবলৈ বিচাৰিম তাত মোৰ সৈতে সংযুক্ত হৈছে ৰেনেছা স্কুলৰ অধ্যক্ষ ডক্টৰ পাৰ্থজিৎ বৰা স্বাগতম জনাইছো আপোনাক যদি মোক শুনিছে আপুনি আসলতে অভিভাৱকসকলৰ সৈতে কথা পাতিছেনে নিশ্চয়কৈ বহুজনে আপোনাক ফোন কৰিছে তেওঁলোকে কি কৈছে একেটা দিনত মই প্ৰথমে সেয়া আপোনাৰ পৰা জানিবলৈ বিচাৰিম তেওঁলোকে নিজৰ সন্তানক বা নিজৰ ল'ৰা ছোৱালীকেইটাক পঠাবলৈ বিচাৰি আছে নে ভয় খাইছে অনিশ্চয়তাৰ মাজত ভুগিছে কি কৈছে তেওঁলোকে এইখিনিতে মই এটা কথা স্পষ্ট কৰিব বিচাৰিছোঁ যিসকল পিতৃ মাতৃৰ সন্তান লকডাউনৰ ভিতৰত ঘৰতে থাকিবলগীয়া হৈছে বা যিসকল পিতৃ মাতৃ ঘৰতে আছে দুটা সমস্যা হৈছে প্ৰথম সমস্যা যিসকল ছাত্ৰ ছাত্ৰী স্কুললৈ যাব পৰা নাই তেওঁলোকে পিতৃ মাতৃক স্কুলৰ কথা কৈ ভীতিগ্ৰস্ত কৰি তুলিছে আৰু বহু স্কুল বা কলেজ এতিয়া আমাৰ কলেজৰ বিজ্ঞান শাখাই হওক বা কলা শাখা বা বাণিজ্য শাখাৰ ল'ৰা ছোৱালীখিনি তেওঁলোকে ঘৰতে অনলাইন ক্লাছ কৰি আছে তেওঁলোকে প্ৰতিবাৰে ফোন কৰি থাকে তেওঁলোকে খবৰ লয় কিন্তু এতিয়া কথাটো হৈ গ'ল কি এই লকডাউনৰ ফলশ্ৰুতিত এটা নেতিবাচক প্ৰভাৱ পৰিছে সেই নেতিবাচক প্ৰভাৱটো হ'ল সাইকোলজিকেল ষ্ট্ৰেছ যিসকল ছাত্ৰ ছাত্ৰী ঘৰৰ ভিতৰত আছে পিতৃ মাতৃয়ে ফোন কৰি ব্যতিব্যস্ত কৰা মূল কাৰণটো হ'ল যে ছাত্ৰ ছাত্ৰী ঘৰত থাকিব বিচৰা নাই তেওঁলোকক পঢ়া শুনা কৰা তেওঁলোকে জীৱন ধাৰণ তেওঁলোকৰ চলি আছে হঠাৎ লকডাউন হৈ গ'ল আৰু বন্ধ হৈ গ'ল আৰু এতিয়া তেওঁলোকৰ এটা চিন্তাৰ বিষয় হৈ পৰিছে মই এই বিষয়টো আগবঢ়াই লৈ যাম ধন্যবাদ আপোনাৰ অপেনিং কমেণ্টছখিনিৰ বাবে এটা সব বাণিজ্যিক বিৰতিৰ সময় বিৰতিৰ পিছত পুনৰ উভতিম এটা বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছো কথা পাতি আছো যে ছাত্ৰ ছাত্ৰীৰ অনিশ্চয়তা আৰু তেওঁলোকে কেনেকৈ এই শিক্ষাবৰ্ষটো কি ধৰণে আচলতে কিমান প্ৰত্যাহ্বানৰো আছে আগত যেহেতু আমাৰ সৈতে প্ৰধান সচিব ডাঙৰীয়া আছে মই প্ৰশ্নটো তেওঁকে কৰিম যে আমি আচলতে এই যে আমি লকডাউন হ'ল বা কোভিড-19ৰ এটা এটাক হ'ল আমি ক'ৰবাত আগৰ পৰা হয়তো লাহে লাহে হয়তো বিভিন্ন ঠাইত ডিজিটেল মাধ্যম এটা হৈ আহিছিলে বা ইউৰোপ আমেৰিকাৰ কথাবোৰ বেলেগ কিন্তু আমাৰ ইয়াতে এই পিৰিয়ডটোৱে আমাক এটা শিকনি দিছে নেকি ইজ ইট পাঞ্চ বা ইজ ইট পুশ কি আমি বেলেগ ধৰণে ভাবিবলৈ এতিয়া প্ৰয়োজন হৈছে আমি ডিজিটেল কৰা বা আমি এই যে লেপটপ দিয়া হয় কম্পিউটাৰ দিয়া হয় এই বস্তুবোৰ আৰু আমি প্ৰাথমিক লেভেলত বেলেগ ধৰণে চাবলগীয়া হৈছে নেকি বাৰু কি চিন্তা চৰ্চা কৰিছে শিক্ষা বিভাগে সো মই এইটো ক'ব বিচাৰিছোঁ যে এইটো কোভিড অহাৰ পিছত ডেফিনেটলি এখন পেৰাডাইম শিফ্ট হৈছে এডুকেশ্যনটো আমি এতিয়া নতুন ধৰণে চাব লাগিব নতুন দিশত আমি লৈ যাব লাগিব এইটোতো আমাৰ গভৰ্ণমেণ্টে কৰিছে অনাৰেবল মিনিষ্টাৰ কৰিছে যে এইটো ডিজিটেল যিটো আছে ডিজিটেল মিডিয়াম যিটো আছে whether it is through mobile smartphones or whether it is through TV etc এইটো কোভিড হোৱাৰ পিছতো এইটো চলি থাকিব বিকজ আমি তাৰ পৰা কনসেপ্টস টু ক্লাৰিটিত আমি লৈ যাব পাৰো কিন্তু ডিজিটেল মাধ্যম বুলি কোৱাৰ লগে লগে যিখিনি টিচাৰ্ছ আছে যিখিনি ধৰক নতুন সাম টিচাৰ্ছ অলমান ইয়াং তেওঁলোকে আৰামছে পাৰিব কিন্তু অকণমান যিখিনি ধৰক এই টেকনলজিৰ পৰা যিখিনি নিজকে অকণমান আঁতৰত ৰাখিছিলে তেওঁলোকৰ ক্ষেত্ৰত কি কৰিব তেওঁলোকে এটা ভিডিঅ' বনোৱাৰ আপোনালোকৰ এটা শিক্ষা বিভাগৰ হাতত এটা প্ৰত্যাহ্বান হ'ব yes definitely so আমি we are doing আপোনাক মানে জনাব খুজিছো that we have already taken up for example 1000 webex licenses ami bahut kini mane google classroom keneko koribo lage so digital literacy that is normal literacy is na digital literacy jitu amar
শিক্ষকসকলে মানে নিজে ইনফেক্ট most of them আমাৰ অতুল গোস্বামী ডাঙৰীয়া আছে ইয়াত they themselves have taken it up but we are doing our best to give digital literacy almost every day training to চলি আছে আমাৰ মানে ডিস্ট্ৰিক্টৰ ট্ৰেইনিং চলি আছে আমি প্ৰিন্সিপালছৰ লগত আমি কথা পাতি আছো ডিজিটেল লিটাৰেসি হৈ আছে not only at the level of teachers we are also doing it at the level of parents সিহঁতৰ শিক্ষাৰ পিছত মানে পেৰেন্টছ টু কেনেকুৱা মানে এটো টেকনলজি টু অডপ্ট কৰিব লাগে কেনেকুৱা কৰিব লাগে টিচাৰ্ছৰ যোগেদি পেৰেন্টছৰ লোকে আমি যাব বিচাৰিছো মানে কাৰোবাৰ হাতত যে কম্পিউটাৰ দিয়া হয় বা ল্যাপটপ দিয়া হয় এটো সকলোকে যদি দিয়া হয় সেই ধৰণৰ আমি কৰবাত ইউৰোপ আমেৰিকাৰ দৰে কিবা স্কিম তেনেকুৱা পাৰিলে ডেফিনেটলি মই যেটো কৈছো চৰকাৰে হোক আমাৰ অনাৰেবল মিনিষ্ট্ৰী হোক মানে এটো কেনেকুৱা আমি আগবঢ়াব পাৰো ডিজিটেল মিডিয়াম এণ্ড হাউ কেন উই প্ৰভাইড ম্যাক্সিমাম সাপোৰ্ট infrastructural support to koribo lage not only in schools and computers but to the maximum extent apni to jane agot for those students who are very brilliant ami to computer diya ase anand barua jitu scheme asile but right now we are also trying to see as to how many children we can reach out in this manner. So I will also say one thing amar mane president of this teachers association ne jitu koisile bahut kini teachers e nije bisari se goi pelai to study koribo lage और second question teke amar mane jitu hudise apni was with regard to psychological stress ami jimane ami mane we give education ami padabo khujeu digitally and bhalke khujileo mane children bilake ছাত্ৰ ছাত্ৰী সকলে বিচাৰে কি আমি দেখে তকলে মানে স্কুল যাব বিচাৰে বিকজ ইন স্কুল ইটস নট অনলি অ্যাবাউট টিচিং এন্ড লার্নিং বাট দ্য বন্ডিং আপনি এটো ভিডিও চাইছে আপনি কি মিস কৰিছে আমি যদি আমি ষ্টুডেন্টক খুদিলে কি কব কি মই মোৰ ফ্ৰেণ্ডৰ হাতটো ধৰাটো মই মিস কৰিছো মই কাকবা হাবুটি ধৰাটো মিস কৰিছো মানে এইটো মানে হিয়তৰ যেটো আছে স্কুলৰ যেটো বন্ডিং আছে হেটো মিস কৰিছে not only education but that one to one jetu feeling ase jetu school ot ahe as to how to live in a society etu miss korise ami educational content e nai etu dibo khojisu e karone আমি ভাবো কি স্কুল কিমান কিনি হোংকালে কৰিব লাগে বাট আমাৰ মানে আৰু এটা কথা দেখে যেহেতু আছে শিক্ষকে বহু ল'ৰা ছোৱালী এনেকুৱা আছে ঘৰত মা দেউতাই কৈছে নহয় তুমি মিছা কৈছা ছাৰে যেটো কৈছে হেতুৱে সঁচা তুমি নাজানা ছাৰে যেটো কৈছে হেতু সঁচা এটো আমাৰ প্ৰায়ভাগ ল'ৰা ছোৱালীৰ আমাৰ যিসকল ওচৰ চুবুৰীয়া হওক ভগিন ভতিজী নিজৰ সন্তান হওক সকলোৰে এটো ফেস কৰে তেনেহলে এতিয়া প্ৰথম কোভিড-19 পিছত আমি কোভিড-19 কথা যেটো পাতি আছো স্কুল খুৰাৰ লগে লগে আপোনালোকে কি বুলি ভাবে কি আটাইতকৈ ডাঙৰ চ্যালেঞ্জ কোনটো হ'ব বুলি ভাবে আমি প্ৰাথমিক পৰ্যায়ৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীসকলৰ এটা যেটো গেপ হল মানে আমাৰ লগৰ সম্পৰ্কৰ যেটো গেপ হল হেতু প্ৰথমতে ঘুৰাই অনাটো আমাৰ কাৰণে এটা ডাঙৰ চ্যালেঞ্জ হ'ব কাৰণ আপুনি চাব মানে এডুকেশনত দুটা বস্তু আছে এটা হল পঢ়িবলে শিকা আৰু আনটো হল শিকিবলে পঢ়া আমি এলিমেন্টাৰী সেকশনত পঢ়িবলে শিকাই আছো আৰু বাকি আপাৰ লেভেলত শিকিবৰ কাৰণে পঢ়াই আছে সো এই পঢ়িবলৈ শিকা আমি যেটো স্টেজ এই স্টেজটো বৰ চ্যালেঞ্জিং এটো মানে ইয়াত বেছি ইম্পোজ কৰি কিবা কৰি নোৱাৰে এটো একদম খুব ফ্ৰেন্ডলি আপোনাৰ একদম আত্মীয়তাৰে গটে কথাটো কৰিব লাগিব আৰু সেই আত্মীয়তাটো ঘুৰাই অনাৰ কাৰণে আমাৰ সন্মুখত এটা ডাঙৰ প্ৰত্যাহ্বান আছে আমি হয়তো বহুত কথাটো ভবা নাই এটা আমাৰ স্যাৰ যেনে জ্ঞান বিখ্যা আমি ইতিমধ্যে আমাৰ ষ্টাৰ্ট হৈছে আমাৰ শিক্ষক শিক্ষয়িত্ৰীসকলে ছাৰৰ নিৰ্দেশত আমাৰ যথেষ্ট কষ্ট কৰি আমি এই কামটো কৰিছো মই সুবিধা পাই ছাৰক অনুৰোধ কৰিছো যে ডিটিএইচত এইটো নিয়ম নিব লাগে সোনকালে কাৰণ এইটো তাৰমানে খুব ডিমান্ড চলি আছে যে মানে ছাত্ৰ ছাত্ৰীসকলে যিখিনি চাইছে ভাল পাইছে এইটো ডিটিএইচলৈকে নিব লাগে তো আমি ভাবো যে ডিপাৰ্টমেণ্টৰ আমি সকলোখিনি মানুহ মই আগতেও বহু ক্ষেত্ৰত কৈছো যে আমি মালিক আৰু শ্ৰমিকৰ মাজৰ সম্পৰ্কৰে নহয় দাস আৰু মালিকৰ সম্পৰ্কৰে নহয় ডিপাৰ্টমেণ্টৰ হেড অফ দ্য ডিপাৰ্টমেণ্ট আৰু একেবাৰে তলত থকা স্কুলৰ প্ৰাথমিক শিক্ষক বিদ্যালয়ৰ শিক্ষক বা তাৰ কৰ্মচাৰীজনলৈকে আমি এটা ফ্যামিলি হিচাপে ফ্যামিলিয়াৰলি কামখিনি কৰি লৈ যাব পাৰিলে ছাত্ৰ-ছাত্ৰী উন্নত হ'ব সেইটো পৰিৱেশটো কিন্তু আহিছে এতিয়া ডেফিনেটলি সেই পৰিৱেশটো আহিছে মই দেখিছো ধৰক এতিয়া গভৰ্ণমেণ্টৰ আমাৰ মাননীয় শিক্ষামন্ত্ৰী মহোদয়ৰ পৰা আৰম্ভ কৰি অফিচাৰসকলৰ পৰা আৰম্ভ কৰি সকলোৱে
আনকি ওচৰ চুবুৰীয়া মই এনেকুৱা মানুহ জানো যে কোনোবা এজন বয়সীয়া মানুহ আছে তেওঁ অকলে থাকে ওচৰৰ দুটা ল'ৰা ছোৱালীও যদি আছে তেওঁলোকক আনি পেলাই অলপ ব্যস্ত ৰাখিবৰ কাৰণে সেই এটা আত্মীয়তা আহিছে মই পাৰ্থজিৎ বৰুৱা যিহেতু আছে মই তেখেতৰ ওচৰলৈ যাম স্কুল খুলিলে আপোনালোকে ধৰক আমি ধৰি ল'লোঁ যে আৰু কিছুদিন পিছত স্কুল খুলিব আমি ধৰি লৈছোঁ এতিয়াও তেনেকুৱা ধৰণৰ কোনো নিৰ্দেশনা নাই পিছে দেই কোনো ভুল বুজিব নালাগে ধৰি ল'লোঁ স্কুল খুলিলে তেতিয়াহ'লে অভিভাৱক একাংশ অভিভাৱক আছে তেওঁলোকে বিচাৰিছে যে হয় যিমান সোনকালে পালে স্কুললৈ যা কিন্তু আন একাংশ আছে যিসকলৰ অকণমান ভয় থাকিব যে ক'ৰবাত আকৌ আক্ৰান্ত হ'ব নেকি সংক্ৰমণ ঘটিব নেকি তেনেহ'লে আপোনালোকে স্কুল যিহেতু চলাই আছে সেইখিনি ডিষ্টেঞ্চ মেইনটেইন কৰা চেনিটাইজেশ্যনৰ ক্লাছেছ বা কি ধৰণে হাইজিনৰ ক্লাছেছ সেইখিনিও আপোনালোকে দিব লাগিব নিশ্চয় হয় হয় এটা কথা স্পষ্ট যে নতুনকৈ ছাত্ৰ ছাত্ৰী যেতিয়া লকডাউনৰ পিছত আহিব তেওঁলোকৰ চেনিটাইজেশ্যন বা তেওঁলোকৰ মাছ ডিষ্টেঞ্চিং ফিজিকেল ডিষ্টেঞ্চিং সেইখিনি থাকিব কিন্তু ডাঙৰ কথাটো হৈ গ'ল তেওঁলোক যিহেতু ইতিমধ্যে 3 মাহ ঘৰৰ ভিতৰত আবদ্ধ হৈ আছে মোৰ দৃষ্টিৰে প্ৰথম পদক্ষেপটো মই ব্যক্তিগতভাৱে ল'ম তেওঁলোকৰ যিটো হিউমেন টাচ যিটো আছিলে ফিজিকেল টাচটোৰ কথা কোৱা নাই কনভাৰ্চেশ্যনে হওক এজনে আনজনৰ মত বিনিময়ৰ জৰিয়তে যিখিনি কথা পাতে কাৰণ এজন বন্ধুৱে আন এজন বন্ধুৰ লগত যেতিয়া কথাবোৰ পাতে তেওঁলোকৰ মনৰ ভিতৰত যিবোৰ চিন্তন সেই চিন্তনবোৰ সলনি হয় ইতিমধ্যে মোবাইল ফোনেৰে তেওঁলোকে যোগাযোগ কৰিছে কিন্তু যেতিয়া ফিজিকেলি লগ পাব তেওঁলোকৰ যিটো আনন্দ সেই আনন্দই তেওঁলোকৰ চিন্তন সলনি কৰাত সহায় কৰিব প্ৰথমতে সেইটো কৰিম গৰমৰ বন্ধ খোলাৰ পিছদিনাটো অনুভৱ কৰিছিলে একজেক্টলি কিবা নতুন কিবা প্ল্যান আপোনালোকে লৈ আহিছে নেকি So, I just want to say one thing that আমি যিটো লকডাউনৰ পিৰিয়ডত বহুতখিনি আপোনাক কৈছোঁ চৰকাৰে কৰি আছে যেনেকুৱা এতিয়া মানে জুন 5th মানে there is a World Environment Day. So we are trying to do maximum amount of greening of the schools. We will be doing the green mission. Infrastructure to কিমান আছে সেইবোৰ মানে we are trying to understand. এই গোটেইখিনিৰ মাজত ইনফ্ৰাষ্ট্ৰাকচাৰ এটা ডাঙৰ চেলেঞ্জ Infrastructure, electricity, water, to provide internet connectivity to maximum number of schools. All these things are being taken up. In fact, I also want to say that one of the things that our primary sectional say. See, one of the things is that we have to provide education from the very childhood. Right from Anganwadi center or pura. Amar lora swali kami etu vanchit koribo nwaru. By the age of 6-7, mane ami bhalke yadi porabo parile, they can speak in many languages and they learn the most. So a time to ami bhalke use koriboloi, we are coming up with various number of schemes, technology wise, infrastructure wise, and for example, girls' toilets should have water, running water. So all the things, tami mane why the retention is not there. Code infrastructure ami thik koribo lagibo, how to bring in digital education, how to bring in whether we can go in tomorrow whether we could have a policy in which teachers can go to the villages and teach ebur mane honorable minister direction dibo but discussion is there and then some decision will be taken at the government level but infrastructure or khetrot ketia start hobo ami it depends on the health situation but infrastructure methodology whether it is methodology yat mane we are going to do everything to change the very future of education ami change koribolai we are coming up with the best possible schemes এটা বিৰতিৰ সময় হৈছে বিৰতি এটা ল'ব লাগিব তাৰ পিছতে কথাখিনি আলোচনা কৰিম এটা বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছোঁ নিশ্চয়কৈ আপুনি চিন্তাত আছে যে স্কুল কেতিয়াকৈ খুলিব খুলিলে কি হ'ব কিমান অনিশ্চয়তা আছে পঢ়াখিনি কেনেকৈ শেষ হ'ব সম্পূৰ্ণ হ'ব কিন্তু ইয়াৰ মাজতে ডক্টৰ মহন্তৰ এটা প্ৰশ্ন আছে প্ৰশ্ন এটা কৰিব বিচাৰিছোঁ তেখেতলৈ যে চাওক আমি দেখিছোঁ যে আমি কৈ আছোঁ যে উই আৰ প্ৰগ্ৰেছিং লাইক এনিথিং আমাৰ এডুকেশ্যন চিষ্টেম প্ৰগ্ৰেছ কৰিছে কিন্তু আজি যদি আমি ইণ্টাৰনেশ্যনেল পাৰ্সপেক্টিভত চাওঁ আমাৰ ইণ্ডিয়াৰ পৰা কিমান নোবেল লৰেট ওলাইছে কিমান সাইন্টিষ্ট ওলাইছে সেইটো এটা মোৰ এক নম্বৰ প্ৰশ্ন যে আমাৰ এডুকেশ্যনটোত কি আছে মানে আমাৰ কি প্ৰব্লেম আছে দুই নম্বৰ প্ৰশ্ন যে আমি এতিয়া দেখিছোঁ বিভিন্ন মানুহে কোভিডৰ কাৰণে হওক বিভিন্ন ধৰণে আমাক সহায় কৰি আছে লাখ লাখ কোটি কোটি টকা দি আছে এতিয়া যদি আমাৰ এমএনসি বিলাকে এনেকুৱা ধৰণৰ এটা কোনো এটা টেকনলজি ডিভাইস কৰে
যে লাৰ্ণিং কিট এটা ধৰক আমাৰ মোবাইলটো যেনেকুৱা আছে মোবাইলটোত এটা লাৰ্ণিং কিট এটা তাতে আমাৰ বিভিন্ন ধৰণৰ চিপছ থাকিব যে এটা চিপছ খলাই দিলে তাত সায়েন্সৰ লেসন আহিব এটা চিপছ খলাই দিলে সাধু কথা আহিব এটা চিপছ বহাই দিলে 5 জুনৰ ওয়াৰ্ল্ড এনভায়ৰনমেন্ট ডে প্ৰগ্ৰাম আহিব এনেকুৱা ধৰণৰ আমাৰ কিট এটা কোনো হেৰিয়ে আমাক ল'ৰা ছোৱালী বিলাকক আজি যেনেকৈ আমি মোবাইল আমি কম্পিউটাৰ দিয়াৰ কাৰণে খৰচ কৰি আছো তেনেকুৱা ধৰণৰ কোনোবাই আমাৰ ল'ৰা ছোৱালী বিলাকৰ কাৰণে তেনেকুৱা ধৰণৰ এটা দিব পাৰে নেকি কিবা প্ৰজেক্ট তেনেকুৱা আৰু এটা প্ৰশ্ন এটা হৈছে কি যে আমি যি ধৰণেৰে ল'ৰা ছোৱালীক আমি শিক্ষাটো দিবলৈ গৈ আছো যে আমি তেওঁলোকক ধৰক ডাঙৰ স্ক্ৰীনত টিভিৰ মাধ্যমেৰে আমি কৰিব বিচাৰি আছো যে সেই বস্তুটো আমি একদম গাঁৱলৈ লৈ যাবৰ কাৰণে কাৰণ গাঁৱলৈ কোৱাৰ কথাটো মই কওঁ যে আন্তঃগাঁথনি এতিয়া বহুত সমস্যা আছে এতিয়া বহুত স্কুল আছে য'ত আপোনাৰ তেনেকৈ বিশেষ বাথৰুম নাই বা পানী থকা আপুনি পানীৰ কথাটো আপুনি উল্লেখ কৰিছে পানী নাই তেনেকুৱা বহুখিনি বিদ্যালয় আছে আমি প্ৰত্যেক দিনে আমি বাতৰি পাওঁ সেইখিনি বিদ্যালয় কি ধৰণে সুবিধাখিনি লাভ কৰিব So let me just answer from third question to second question. Okay. First is apni janeko koise infrastructure karne. I am saying that ami infrastructure completely koriboloi. We have taken a complete plan. Kon to school pani nai. Kon to school ami girls toilet koribo. Sorting kora start korisu. Ha etu sorting korisu. Or we have started the exercise to complete the infrastructure as soon as possible. So that much I am assuring you that infrastructurally we are going full-fledged ahead. The second thing Amar Sareji to Hudi say with regard to why Indians are supposed to be bahut kini amar intelligent ase amar teachers to iman kini balke podaye thadapi amar mane Nobel laureate hua nai और हमारे मन में डांगो और साइंटिस्ट आना है या गूगल या फेसबुक हमें कोई हमारे है माइनस पॉइंट तो हमारे को हाँ ये तो माइनस पॉइंट माने कोटा टू होल जे this is my personal view okay but my personal view is that from wherever we have said and I would request the teachers to confirm to me we are only going after marks not after intellect intellect does not coming by only studying intellect comes by case studies, practical experience, knowledge and concepts or pura hai. In fact, toppers to Ketio Mane, they have not made dropouts of school like Steve Jobs or even Bill Gates. They have made the biggest companies. It's not like the topper. So, like for example, the American education doesn't give the highest marks because you have scored. Mane sabat koi bhal marks paise ekar nahi he number 1 no hoy. Because whether he is an all-rounder. And whether so that is what is also our thinking. Amar thinking to us is that amar school students jeche 10th and 12th jeche pai jaye they should be in a position to become entrepreneurs eti ami koisu je mane amar honorable minister koise ki give awards to all the students who are doing good essays good case studies good practical work pratham to etu korok secondly ami by the time they are 10th or 12th यदि कोन बा इमान भाल आइडिया आसे कि पेटेंटेबल है then we'll give him a bigger award so we will encourage critical thinking so it's not only question ki in engineering मैं कोइसु though I am from IIT আমি ভাল মানে করু মানে say supposing say I have done a lot of mechanical engineering কিন্তু कार to open करी की खरीब लगे আমি এটু গম না পায় বহুত কিনি practical aspect and I'm telling you the students who are the last ranks in IIT have become today professor emeritus क्यों माने हियोतर माने practically कोरिसे माने it is not that you have studied much it is what you are doing एक करने we are व्यवहारिक शिक्षा in methodology to आमी change करिब लगे আমার লগত ইন্টেলেক্ট টু আছে কিন্তু আমার মেথডোলজি টু ঠিক করিলে ডেফিনেটলি হতো মানে আমি we can produce that kind of scientist that is the second question এই কারণে আমি করিব লাগে and then finally আমার সারে হুদিছে আমি এনেকা টেকনোলজি করিব নোৱাৰো নেকি কি আমি মানে আমার মানে কিটটো এটু ডেভেলপ হ'ব লাগে কি মোবাইলত চালে ক্লাস 1 চ্যাপ্টার 1 করিলে আহি যাব লাগে এনেকা নেটফ্লিক্স নিচিনা কৈ আছে ক্লাস 10 মোক লাগে চ্যাপ্টার 10 অফ ম্যাথস মানে আহি যাব লাগে এটু কারণে এই আইডিয়া স্যার আমি ডেফিনেটলি এটু এক্সপ্লোর করি আসু এটু নাই কি আমি এক্সপ্লোর করা নাই মই আপোনাক কম যে হাউ টু মানে এডুকেশন টু কেনেকুৱা পাব লাগে ইজিয়েস্ট ওয়ে তার কারণে সব মানে what is the best modern technology all the exploring the avenues all this and amar ministry যেটা দীক্ষা কোঠাটো কইছে বিশ্ববিদ্যা কোঠা কইছে জ্ঞান বৃক্ষাটো হইছে these are direct means but at the back end as I told you we are exploring artificial intelligence career portal আমি এটা নতুন এটা কোঠা কইছো যে class 10 or class 12 or karne ami VKK we are trying to see that they learn their concepts and they are prepared for the next exam and so we are focusing on
the critical areas where the students should go forward. We are not leaving any technology. Sir, along with that, I have another question. মই অকণমান যাব লাগিব Okay, ডক্টৰ okay. কিৰণ হাজৰিকাৰ ওচৰলৈ Okay, okay. কিৰণ হাজৰিকা আমি ইয়াৰ স্কুলৰ কথাখিনি পাতি আছোঁ স্কুল লেভেলত বা এলিমেণ্টাৰী লেভেলত আমি কি ধৰণৰ সাল সলনিৰে আমি নতুন পদ্ধতিৰে কিয়নো ক'ভিডে আমাক শিকিবলৈ বাধ্য কৰিছে বা সাল সলনি কৰিবলৈ বাধ্য কৰিছে আমাৰ এই পৰম্পৰাগত পদ্ধতিটো কলেজ লেভেলত কেনেকুৱা ধৰণৰ নতুনত্ব হোৱাটো আপুনি এগৰাকী UGC মেম্বাৰ হিচাপে ভাবে বা নিজে আপুনি এগৰাকী অধ্যক্ষ হিচাপে ভাবে হয় এইটো কথাত মই এটা প্ৰশ্ন উত্তৰটো মই কৰি লওঁ যে মহন্ত ছাৰে কৈছে যে এটা চিপছ থাকিব লাগে কিবা এটা কিটছ থাকিব লাগে আমাৰ মোবাইলত ইতিমধ্যে স্কুল লেভেলৰ কাৰণে NCT-য়ে এটা ডেভেলপ কৰিছে পাঠশালা বুলি এটা এপ য'ত 504টা টেক্সট বুক আছে তাত 504খন আৰু লগতে আমাৰ তাৰ সেইটো মাল্টিলিংগুৱেল হয় বেলেগ বেলেগ ভাষাটো শিকিব পাৰিব গতিকে আৰু ইতিমধ্যে তাত 2.62 মিলিয়ন ষ্টুডেণ্টে ইতিমধ্যে সেইটো এছেছ কৰিছে গতিকে তেনেকুৱা জাষ্ট ক্লিক কৰিলে নিজৰ ক্লাছৰ ক্লাছ 6ৰ এজন ষ্টুডেণ্টে তেওঁৰ পাৰ্টছখিনি পাই যাব পাৰে আৰু মই এতিয়া আহোঁ আমাৰ ডিগ্ৰী বা কলেজ বা বিশ্ববিদ্যালয়ৰ ক্ষেত্ৰৰ কাৰণে হয় হয় আছে অধ্যয়নটোৱে কৈছোঁ পাঠশালা অধ্যয়ন আৰু পাঠশালা আছে আৰু ইতিমধ্যে প্ৰাইম মিনিষ্টাৰে Diksha and Vishwavidya. Diksha or Vishwavidya. একে ধৰণৰ But I am going for technologies beyond that. মানে এই ধৰণৰ এটা সুবিধা গ্ৰহণ কৰিব পাৰিব আৰু ডক্টৰ বৰুৱা মোৰ হাতত সময় বৰ বিশেষ নাই কিন্তু আপুনি আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো উল্লেখ কৰিছিল যে সাইকোলজিক্যাল ইম্প্যাক্ট এটা পৰিছে এতিয়া আমি সেই সাইকোলজিক্যাল ইম্প্যাক্টটো যাতে সেই ধৰণে আমি পুনৰ নৰ্মেলছিলৈ আমি লৈ যাব পাৰোঁ ছাত্ৰ ছাত্ৰীসকলক আপুনি এখন স্কুলৰ অধ্যক্ষ হিচাপে আপুনি কি এটা সাজেশন আমালৈ আগবঢ়ায় কি আমি কি কৰিব লাগিব সাইকোলজিক্যাল ইম্প্যাক্টটো আমি অকণমান আমি নৰ্মেলছিলৈ লৈ যোৱাতে সহায় কৰিবলৈ হয় 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 নিশ্চয় মই এটা কথা সাইকোলজিকেল ষ্ট্ৰেছটোৰ ওপৰত মই গুৰুত্ব দিছিলোঁ যে ছাত্ৰ ছাত্ৰীসকলৰ যেতিয়া এটা ৰুমৰ বা এখন ঘৰৰ ভিতৰত মানে সীমাবদ্ধ হৈ থাকে তেওঁলোকৰ সাইকোলজিকেল ষ্ট্ৰেছ হোৱা স্বাভাৱিক কথা আৰু এনেধৰণৰ বহু আছে যে যিসকলে সাইকোলজিকেল এই ষ্ট্ৰেছ হেৰি কৰিব নোৱাৰি সহিব নোৱাৰি বহু লোক তেওঁলোকে আত্মহননৰ পথো লোৱা দেখা গৈছে কিন্তু মোৰ দৃষ্টিৰে মই এটাই ছাজেষ্ট কৰিব বিচাৰোঁ যেহেতু লকডাউন এটা পৰ্যায়ক্ৰমে খোলাৰ কথা কৈছে অড নাম্বাৰ ইভেন নাম্বাৰ ছাত্ৰ ছাত্ৰীসকলক অহাৰ কথা এনেধৰণৰ এটা আলোচনা চৰকাৰে কৰি আছে মই ভাবোঁ প্ৰথমতে সেই ছাত্ৰ ছাত্ৰীসকল যিসকল ছাত্ৰ ছাত্ৰী ইতিমধ্যে ঘৰৰ ভিতৰত আবদ্ধ হৈ আছিলে তেওঁলোকৰ লগত পঢ়াৰ বিদ্যাৰ্থিক দিশটো আলোচনা কৰাৰ পৰিৱৰ্তে তেওঁলোক মানসিক কোনটো ষ্টেজত আছে প্ৰথমে নৰ্মেল ষ্টেজলৈ লৈ অহাটোহে মই সাজেষ্ট কৰিম অসমৰ সকলো শিক্ষাবিদসকল কিন্তু এইখিনিতে আৰু এটা কথা তেওঁলোকে আলোচনা কৰা মই শেষ তেনেকুৱা কিবা পদক্ষেপ ল'ব নেকি স্কুলৰ পৰা যে আমিও এনেকুৱা কাউন্সেলিং ক্লাছেছ দিম একজেক্টলি মই কাউন্সেলিং ক্লাছ মই নিশ্চয় ল'ম আৰু অভাৰ ফোন কাউন্সেলিং মই কৰি আছোঁ অভাৰ ফোন মই এইখিনি এটা কথা জাষ্ট এড কৰিব বিচাৰিছোঁ যদি অকণমান সময় আছে 1 মিনিট সময় যে কেম্ব্ৰিজ ইউনিভাৰ্চিটিয়ে এই ছেশ্যন 2020 আৰু 2021 তেওঁলোকে লেকচাৰ যিখিনি প্ৰফেচাৰ্ছ আছে তেওঁলোকে স্পীচ অনলাইনত দিব কিন্তু এতিয়া আমাৰ অসমতো দেখা গৈছে যে ইয়াতো অনলাইন ক্লাছসমূহ বৃদ্ধি হৈছে সকলোৰে হাতত এণ্ড্ৰইড মোবাইল ফোন তেওঁলোকে অনলাইন ক্লাছ কৰিছে ডিগ্ৰী বা আপোনাৰ ইউনিভাৰ্চিটি লেভেলত তেওঁলোকে গুগল ক্লাছৰুম কৰিছে এতিয়া কথা হ'ল অসমৰ আৰ্থ সামাজিক পৰিৱেশত এই ধৰণৰ অনলাইন ক্লাছ কিমান প্ৰযোজ্য হ'ব সেইটো মোৰ এটা প্ৰশ্নবোধক চিন আহে ইয়েছ মই আপোনাৰ আগৰ প্ৰশ্নটোলৈ ঘূৰি যাওঁ যে মোৰ নিশ্চয় এটা পৰিকল্পনা আছে আৰু যিসকল ছাত্ৰ ছাত্ৰী ক্লাছ 1 পৰা ক্লাছ 12ৰ ভিতৰত মানসিকভাৱে ভাঙি পৰিছে তেওঁলোকক প্ৰথমতে বিদ্যাৰ্থিক প্ৰেছাৰ দিয়াৰ পৰিৱৰ্তে মোৰ সময় শেষ হৈছে ধন্যবাদ আপুনি খুব গুৰুত্বপূৰ্ণ মোৰ সময় শেষ হৈছে মই আটাইকেইগৰাকীকে মই ধন্যবাদ জ্ঞাপন কৰিব লাগিব যে ইমান খুব গুৰুত্বপূৰ্ণ প্ৰত্যেকগৰাকী অতিথিৰ পৰা পেনেলিষ্টৰ পৰা খুব গুৰুত্বপূৰ্ণ কথা আমি আলোচনা কৰিলোঁ আৰু তেওঁলোকৰ পৰা খুব গুৰুত্বপূৰ্ণ মন্তব্য আমি লাভ কৰিছোঁ ধন্যবাদ জ্ঞাপন কৰিছোঁ আটাইকেইগৰাকীকে কিন্তু আমাক পৰিস্থিতিয়ে বাধ্য কৰিছে যে আমি নতুনকৈ চিন্তাধাৰা আৰম্ভ কৰিবৰ হ'ল আৰু হয়তো চিন্তা চৰ্চা চলিছে কিন্তু আন্তঃগাঁথনিৰ পৰা আৰম্ভ কৰি নানানটা প্ৰত্যাহ্বান আছে এতিয়া শিক্ষা বিভাগে কি ধৰণে প্ৰত্যাহ্বানটো লয় সেয়া শিক্ষা বিভাগৰ কাৰণেও এটা ডাঙৰ প্ৰত্যাহ্বান কিন্তু আমি আশা কৰিছোঁ যে ছাত্ৰ ছাত্ৰীৰ মংগলৰ বাবে আমি এটা ভাল এটা কংক্ৰিট এটা ষ্টেপত আমি উপনীত হ'ব পাৰিম ইয়াৰ সৈতে বিদায় লৈছোঁ ধন্যবাদ